বজাৰৰ হোটেলৰ মিঠা দৈটো বাৰু কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু বহুত বেছি প্ৰিয় আৰু এই গৰমত এই মিঠা দৈটো খাই খুবেই বেছি ভাল লাগে নহয়নে? আৰু ঘৰতে কেনেধৰণে সহজ পদ্ধতিত বনাব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ মিঠা দৈ, যিটো মিঠা দৈ গৰমত খাই খুবেই বেছি ভাল লাগে আৰু মোৰ অতিকে প্ৰিয় হয়। সেইকাৰণে মই ঘৰতে বনাওঁ আৰু কি ধৰণে এই মিঠা দৈটো ঘৰতে বনাই পাৰফেক্ট কৰিব পাৰি তাৰে ভিডিঅ' এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। জুইকুৰা ধৰি কেৰাহীখন পাতি ইয়াতে মই 1 লিটাৰ আমুল তাজা লৈ লৈছোঁ। আচলতে আমুল তাজাটোৱে বনালে একদম বজাৰৰ হোটেলৰ সোৱাদ পাব। আপোনালোকে মানে গৰু গাখীৰেও বনাব পাৰে, কিন্তু আমুল তাজাটোৱে বনালে এই দৈটো বেছি পাৰফেক্ট হয়। সেইকাৰণে মই 1 লিটাৰ গাখীৰ ইয়াতে দি লৈছোঁ আৰু এয়া হৈছে 2 চামুচমান দৈ। আৰু এই দৈ মই চেকনিখনত দি দিছোঁ যাতে দৈৰ যিটো এক্সট্ৰা পানী সেইটো তললৈ গুচি যায়। আৰু এতিয়া মই একেৰাহে লৰাই আছোঁ। এই গাখীৰটো এই দৈটো বনাবৰ কাৰণে এটা কথা মন কৰিব লাগিব যে গাখীৰত অকণমানো যাতে সৰ নপৰে, সেইকাৰণে একেৰাহে লৰাই থাকিব লাগিব। আৰু তলত লাগিও ধৰিব পাৰে জুইকুৰা বেছি হ'লে, সেইকাৰণে আৰু যাতে অকণমানো সৰ নপৰে সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু এই গাখীৰখিনি মাত্ৰ 700 ml মান কৰিব লাগিব, তাতকৈ বেছিকৈ মানে ডাঠ নকৰিব। যদিহে আপোনালোকে বেছিকৈ এই দৈটো ডাঠ কৰে গাখীৰটো ডাঠ কৰে, তেতিয়াহ'লে দৈটো ভালকৈ মানে নহ'ব মানে। সেইকাৰণে আপোনালোকে মাত্ৰ 1 লিটাৰ গাখীৰ 700 ml মান কৰিব গৰমাই তাৰপিছত নমাই থৈ দিব। মই এতিয়া এয়া গৰমাই লৈছোঁ, মাত্ৰ মই 700 ml মানহে মানে ৰাখিম আৰু তাতকৈ মানে নকম আৰু এয়া চাওক কমি গৈছে, 700 ml মান হৈছে। আৰু এতিয়া মই এই গাখীৰখিনি ঠাণ্ডা হ'বৰ কাৰণে নমাই থ'ম। বহুত বেছিও ঠাণ্ডা হ'ব নালাগে, কিমান পৰিমাণত ঠাণ্ডা হ'ব লাগিব আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে সকলোখিনি গম পাব আৰু খুব ধুনীয়াকৈ পাৰফেক্ট হ'ব ঘৰত এই দৈটো। আৰু এতিয়া মই বেলেগ এখন কেৰাহী পাতি দিছোঁ। ইয়াতে মই চেনি ল'ম, চেনিখিনি কেৰামেলাইজ কৰি ল'ম, কাৰণ এই দৈটো চেনিখিনি কেৰামেলাইজ কৰি বনোৱা হয়, যিটো আমি মলা দৈ বুলি কওঁ। মিঠা দৈ বুলি কয় কিছুমানে, মিষ্টি দৈ বুলি কয় কিছুমানে, মলা দৈ বুলিও কয়। আৰু এই চেনিখিনি মই অলপমান মেলি দিলোঁ দেখিছেনে কেৰাহীখনত। আৰু যেতিয়ালৈকে অকণমান কেৰামেলাইজ নহয় তেতিয়ালৈকে কিন্তু চেনিখিনি মানে হেতাখনেৰে নুচুব। এতিয়া অলপ কেৰামেলাইজ হোৱাৰ লগে লগে মই হেতাখনে অকণমান লৰাই দিছোঁ যাতে অকণমানো এইখিনি মানে তলত লাগি পেলাই দেৰা ভাৱ নহয়, মানে তিতা নহয়। সেইকাৰণে একেৰাহে লৰাইছোঁ আৰু চেনিখিনি গলি যোৱালৈকে বাট চাইছোঁ। আৰু চেনিখিনি যেতিয়া গলিব লগালগ মই গাখীৰখিনি ব্যৱহাৰ কৰিম, তেতিয়া বহুত বেছিকৈ মানে কেৰামেলাইজ হৈ নাযায়। আৰু বেছিকৈ যদি কেৰামেলাইজ হয় তেতিয়াহ'লে কিন্তু দৈটো পিছত তিটিকি পাব, সেইকাৰণে সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু এতিয়া মই এইখিনি চেনিখিনি গলি যোৱালৈকে একদম খুব ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া মই এয়া দেখিছেনে খুব ধুনীয়াকৈ চেনিখিনি গলি গ'ল। এতিয়া মই লগালগ গাখীৰখিনি ব্যৱহাৰ কৰিম। এতিয়া গাখীৰখিনি ব্যৱহাৰ কৰোঁতে একদম সাৱধানে ব্যৱহাৰ কৰিব, কাৰণ চেনি কেৰামেলাইজখিনি যদি গাখীৰখিনি দিয়া হয় একদম বহুত বেছি দেখিছেনে কিমান বেছি ওপৰলৈ উঠি যায় আৰু চিটিকনি পৰে। সেইকাৰণে এয়া চাওক মই হেতাকৈ গাখীৰখিনি ব্যৱহাৰ কৰিছোঁ দেখিছেনে। নহ'লে মানে কি হয়, চেনি কেৰামেলাইজখিনি ওপৰত যদি গাখীৰখিনি দি দিয়া হয় একদম বহুত বেছি ওপৰলৈ চিটিকনি মাৰি দিয়ে, সেইকাৰণে গায়ে চায়ে পৰিব পাৰে, সেইকাৰণে সাৱধান হ'ব। আৰু যিমান আপোনালোকে গাখীৰখিনি দিব সিমানে এই হেতাখনে এনেকৈ লৰাই দিব, তেতিয়া মানে চেনিখিনি খুব ধুনীয়াকৈ গাখীৰ লগত মিলি যাব। আৰু গোটা দুই এটা থাকিব পাৰে, সেইখিনি যিমানে আপোনালোকে গাখীৰখিনি উতলাব সিমানে চেনিখিনি মানে চেনি কেৰামেলাইজখিনি গাখীৰৰ লগত মিলি যাব। আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কালাৰটো একদম হোটেলৰ পৰা কিনি অনা মিঠা দৈটোৰ নিচিনা লাগিছেনে বাৰু? আচলতে চেনিখিনি কেৰামেলাইজ কৰাৰ ওপৰত কথা। যদিহে আপোনালোকে ইয়াতকৈ বেছিকৈ কেৰামেলাইজ কৰে পিছত দৈটো তিটিকি হ'ব আৰু কালাৰটো বহুত বেছিকৈ মানে ক'লা টাইপৰ হৈ যাব, সেইকাৰণে। আৰু এতিয়া মই একেৰাহে লৰাই চেনি কেৰামেলাইজখিনি একদম গাখীৰৰ লগত মিলাই ল'লোঁ। তাৰপিছত এতিয়া মই নমাই দিছোঁ আৰু হেতাখনে এনেকৈ ওপৰৰ পৰা এনেকৈ তললৈ এনেকৈ পেলাই থাকিব। গাখীৰত মানে যিটো ফেন হ'ব গাখীৰৰ, সেই ফেনটো পিছত যদি মানে দৈত হয় খুব ধুনীয়া লাগে দেখিবলৈ। সেইকাৰণে মই একেৰাহে লৰাই আছোঁ। আৰু কিমান পৰিমাণত ঠাণ্ডা কৰিব লাগিব মই আপোনালোকক দেখাম বাৰু। আপোনালোকে মাত্ৰ এই ধৰণে কমেও 10-15 মিনিটমান কৰিব, গাখীৰত সেই মানে ফেনটো কৰি দিব, তেতিয়া মানে খুব ধুনীয়া হয় দেখিবৰ কাৰণে। আৰু এইখিনি অলপ সময় এতিয়া মই ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ।
এতিয়া গাখীৰখিনি ঠাণ্ডা হৈছে, মানে ইমানো বেছি ঠাণ্ডা নহয়। আঙুলিটো যে ভৰাই চাইছোঁ দেখিছে, আঙুলিটো সহ্য কৰিব পৰা গৰম হৈছে আৰু সিমানটো পৰ্যায়ত ৰাখিলেই হ'ব। আৰু এই দৈখিনি যে মই পানীটো একদম নিগৰাই লৈছিলোঁ, সেই দৈখিনি ইয়াতে দি পেলাই একেৰাহে মই এয়া লৰাইছোঁ, যাতে দৈখিনি খুব ধুনীয়াকৈ গাখীৰখিনিৰ লগত মিলি যায়। আৰু একদম সম্পূৰ্ণৰূপে গৰম হৈ থাকোঁতে যদি দৈখিনি ব্যৱহাৰ কৰে, তেতিয়া সেই গাখীৰখিনি একদম টুকুৰা টুকুৰকৈ ফাটি যাব। সেইকাৰণে আপোনালোকে আঙুলি এটা ভৰাই চাব গাখীৰত, যাতে আঙুলিটো মানে এনেকৈ সোমাইছে আৰু সেইটোত মানে আপোনালোকে সহ্য কৰিব পৰা গৰম, সেইটো সময়তে আপোনালোকে দৈখিনি ব্যৱহাৰ কৰিব। মানে এতিয়া মই অলপ সময় লৰাই আছোঁ, যাতে দৈ যিখিনি টুকুৰা টুকুৰ সেইখিনি গাখীৰৰ লগত খুব ধুনীয়াকৈ মিলি যায়। তেতিয়াহে মানে পিছত দৈটো খুব ধুনীয়া মিহি হয় আৰু দেখিবলৈ শ্বাইনিং কৰে, ভাল হয় মানে। এতিয়া এটা মই টিফিন বাতি লৈছোঁ। আজি মই মলা নোহোৱাকৈ টিফিন বাতিতে মই দৈখিনি জমাই দেখাম। মলা নহ'লেও মানে এই দৈটো খুব ধুনীয়াকৈ মানে টিফিনতে মানে খুব ধুনীয়াকৈ হৈ যায়। এতিয়া মই এই গাখীৰখিনি এটা টিফিনত এয়া মই ভৰাই লৈছোঁ। এই দৈটো চাবচোন, গৰমৰ দিনত খাই খুব ভাল লাগে। ভাত খোৱাৰ পাছত হ'লেও বা এনেও হ'লেও ঠাণ্ডা ঠাণ্ডা দৈটো খাই ভাল লাগে। যেতিয়া দৈটো মানে জমিব, মানে দৈটো হ'ব, তেতিয়া আপোনালোকে কমেও এঘণ্টামান ফ্ৰিজত ৰাখি দিব। তেতিয়া চেঁচা হ'ব যে খাই বহুত বেছি ভাল পাব মানে। আৰু এতিয়া মই এই গোটেই গাখীৰখিনি টিফিনত মই সেইধৰণে থৈ ল'ম। এতিয়া এটা মই সাফৰ থকা মানে বাচন লৈছোঁ। ইয়াতে মই এই দৈ মানে জমোৱা বাতিটো দি দিছোঁ, মানে টিফিনটো দি দিছোঁ। ওপৰত এখন প্লেট দি দিছোঁ, তাৰপিছত এখন এয়া সাফৰ লগাই দিছোঁ। আৰু এতিয়া মই কমেও 6-7 ঘণ্টাৰ কাৰণে, মানে মই ৰাতি বনাইছোঁ যিহেতু, মই এই পাকঘৰতে থৈছোঁ। কাৰণ এই দৈটো মানে হ'বলৈ কমেও 7 ঘণ্টামান লাগে আৰু গৰম জেগা লাগে। আৰু পাকঘৰটো সমান কেতিয়াও গৰম জেগা বেলেগত নাই নহয় জানো। সেইকাৰণে মই পাকঘৰতে থ'লোঁ। আৰু ৰাতিপুৱা এতিয়া মই আপোনালোকক দেখাম, দৈটো খুব ধুনীয়াকৈ হৈ আছে আৰু ইমান ধুনীয়া হৈছে, একদম বজাৰৰ পৰা কিনি অনাৰ নিচিনা লাগিছে। দেখিছেনে, কালাৰে চাবনে আপোনালোকে। আৰু মই চামুচখনেৰে এচামুচকৈ আনিম, চাবচোন খুব ধুনীয়াকৈ দৈটো উঠিও আহিছে, দেখিছেনে। এই ধৰণে আপোনালোকে এবাৰ ঘৰতে তৈয়াৰ কৰিবচোন, খুব ভাল হয়। এয়া দেখিছেনে কেনেধৰণে এচামুচকৈ উঠি আহিছে, দেখিছেনে। বজাৰৰ দৈ নিচিনা হৈছেনে বাৰু। এই ধৰণে আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব, খুব বেছি ভাল পাব খাই পেলাই। আপোনালোকক অকণমান মই খায়ো দেখাই দিলোঁ, যিহেতু নিজে বনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ একদমেই নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ।